খুব দুৰ্ভাগ্যজনক আৰু পৰিতাপৰ বিষয়। আজি আদিবাসী জাতিটোৰ কাৰণে আদিবাসী নামটোৱে এটা মানে খুব আমাৰ কাৰণে এটা বেদনাদায়ক ক'ব লাগিব। আদিবাসী বুলি ক'লে একাংশ লোকে নিৰ্যাতন কৰাৰ কাৰণে পথ বাছি লয় আচলতে, আৰু একাংশ আৰক্ষী বিষয়াৰ কাৰণে এনেকুৱা ধৰণৰ ঘটনাবোৰ সংঘটিত হৈ আছে। যোৰহাটৰ সমীৰণ বৰুৱা নামৰ এজন যুৱকে, এজন শিক্ষিত যুৱকে, তেওঁ যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ এজন ছেক্টৰ ইন্সপেক্টৰ, তেওঁৰ এজন ড্ৰাইভাৰ বিপুল ওৰাং। তেওঁৰ মানে তেওঁ পৰকীয়া প্ৰেমৰ সম্পৰ্ক থকা বুলি তেওঁৰ পত্নীক কোৱা বুলি অভিযোগ তুলি তেওঁক গুৰুলকৈ প্ৰহাৰ কৰে, তেওঁক এটা কোঠাত বন্ধ কৰাত ভৰ্তি কৰাই, তেওঁৰ কেইজনমান সহযোগী বন্ধুক লগত লৈ মানে মুখে পিঠিয়ে ঘুচা গোৰ মাৰি তেওঁক প্ৰহাৰ কৰে। তাৰপিছতো ক্ষান্ত নাথাকি তেওঁ ভৰিৰ জোতা খুলি তেওঁৰ ভৰিৰ তলুৱা চেলেকাই, যিটো মানৱ সমাজক আটাইতকৈ লজ্জানত কৰিছে। আৰু কালি যি ধৰণৰ বাতৰি সম্প্ৰচাৰ হৈছে, সেই বাতৰিটো চোৱাৰ পিছত অসমত বসবাস কৰা আদিবাসী লোকসকলৰ, যুৱকসকলৰ তেজ পিৰপিৰাই আছে। আচলতে এই সমীৰণ বৰুৱা নামৰ মানুহজনক যদি আমি পাই যাওঁ, আজিৰ তাৰিখত কি ঘটনা সংঘটিত হ'ব, এই কথাটো একমাত্ৰ আমিয়ে গম পাওঁ। গতিকে আমি স্পষ্টকৈ আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ যে এই সমীৰণ বৰুৱা নামৰ এই নিকৃষ্ট কাণ্ড কৰা ব্যক্তিজনক কৰায়ত্ব কৰি পেলাই তেওঁক কঠোৰ শাস্তি দিবৰ কাৰণে দাবী জনাইছোঁ। আৰু তেওঁৰ যে চাকৰিৰ পৰা তেওঁক বৰ্খাস্ত কৰিব লাগে। আৰু তেওঁৰ লগত যি সহযোগী 5-6জন ব্যক্তি এই কাণ্ডৰ লগত জড়িত হৈ তেওঁক সহায় কৰিছিলে, সেই ব্যক্তিসকলকো চিনাক্তকৰণ কৰি তেওঁলোককো জেলত প্ৰেৰণ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু আমি এটা কথা গম পাইছোঁ, বিপুল ওৰাং তেওঁৰ ঘৰত কাম কৰিছিলে। কাম কৰি থাকোঁতে তেওঁৰ যি নথি পত্ৰ, তেওঁৰ যি লাইচেঞ্চ, এইসমূহ কাঢ়ি ৰাখিছে। তেওঁৰ যে আচবাব, যি তেওঁৰ মানে বস্তু বাহিনী, সেই বস্তু বাহিনীসমূহ তেওঁ ৰাখি থৈছে। গতিকে সেই বস্তু বাহিনীসমূহ ওলাই দিবৰ কাৰণে আজি আমি বোকাখাট আৰক্ষীক এখন এজাহাৰ দাখিল কৰিছোঁ। গতিকে এইসমূহ বস্তু তেওঁক গতাই দিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু যদি এই সমীৰণ বৰুৱাক কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান নকৰে, তেনেহ'লে সমগ্ৰ অসম বন্ধ কৰি, আমি চাহ বাগিচা বন্ধ কৰি, ৰাজপথ বন্ধ কৰি আমি কিন্তু প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এটা কথা স্পষ্ট কৈ দিছোঁ, আপুনি সদায় দুখীয়া দৰিদ্ৰ লোকৰ কাৰণে কৈ থাকে, কিন্তু আপোনাৰ এই যে আৰক্ষী যিটো গৃহ বিভাগ, সেই গৃহ বিভাগৰ এই ফুটুকাৰ যিটো ছবি, সেই ছবিটোৱে বিপুল ওৰাঙৰ কেছটোত উদঙাই দিছে। বিপুল ওৰাঙে যেতিয়া গুৰুলকৈ প্ৰহাৰ হয়, মাৰ খাই তেওঁ যেতিয়া আৰক্ষীৰ কাষ চাপিছিল, আৰক্ষীয়ে তেওঁৰ গোচৰটো লোৱা নাছিলে। আৰক্ষীয়ে সমীৰণ বৰুৱাৰ পৰা মোটা ৰকমৰ টকা লৈ পেলাই তেওঁক চুৰ সজাই পেলাই থানাৰ পৰা তেওঁক গটিয়াই উলিয়াই দিছিলে। গতিকে সেইজন আৰক্ষী বিষয়াৰ ওপৰতো কঠোৰ শাস্তি প্ৰদান কৰিব লাগিব। আৰু সেইজন আৰক্ষী বিষয়াকো চাকৰিৰ পৰা নিলম্বন কৰিব লাগিব। নহ'লে কিন্তু আমি আদিবাসী ছাত্ৰ সন্থা আৰু আদিবাসী সমাজ এইবাৰ অসমত ইলেকশ্যন নহ'ব। হিমন্ত বিশ্ব শৰ্মাই পুনৰ কিন্তু অসমত এই মুখ্যমন্ত্ৰী হৈ থাকিব নোৱাৰিব। তেওঁ এনেকুৱা ধৰণৰ এই ৰাজনীতি কৰি মুখ্যমন্ত্ৰী হৈ দুখীয়া দৰিদ্ৰক প্ৰহাৰ কৰা, লুণ্ঠন কৰোৱা আৰক্ষীক পুহি ৰাখিবলৈ আমি কিন্তু নিদিওঁ। তেওঁ এই লুণ্ঠন চলাবলৈ আৰক্ষীক পুহি ৰাখিছে। এই দুখীয়া দৰিদ্ৰ লোকৰ অভিযোগ তেওঁলোকে গুৰুত্ব সহকাৰে গ্ৰহণ নকৰে। আমি যেতিয়া অভিযোগ দিবলৈ যাওঁ, তেওঁলোকে অভিযোগ 3-4 দিনলৈকে দুখীয়া মানুহৰ পেলাই থৈ দিয়ে। ইয়াত আদিবাসী ছাত্ৰ সন্থা আচ্ছা আহি যেতিয়ালৈকে দাবী নিদিওঁ, যেতিয়ালৈকে আন্দোলন নকৰোঁ, তেতিয়ালৈকে দুখীয়া দৰিদ্ৰৰ কি শুনানি তেওঁলোকে গ্ৰহণ নকৰে। গতিকে এই এনেকুৱা ধৰণৰ চৰম নিন্দনীয় কাৰ্যক আমি গৰিহণা জনাইছোঁ। আৰু তৎকালীনভাৱে সমীৰণ বৰুৱাক কৰায়ত্ব কৰি কঠোৰ শাস্তি দিবলৈ দাবী জনাইছোঁ।